মতি গুৰুজনা হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰ পাৰ কৰে তেনেহেন শ্ৰী গুৰুৰ শ্ৰীচৰণত লক্ষ লক্ষ হাজাৰ হাজাৰ কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আজি বহুৱা কৰি এই বৰনামঘৰ বৈকুণ্ঠ ধামত ভকতসকলৰ সংকল্পৰ যোগেদি কলিযুগৰ শ্ৰেষ্ঠ ধৰ্ম জ্ঞানযজ্ঞ কল্পতৰু শাস্ত্ৰ পুৰাণ সূৰ্য দিনজোৰা কাৰ্যসূচীৰে পাঠ আৰু ব্যাখ্যা অনুষ্ঠানভাগ আয়োজন কৰিছে। আৰু এই মহান জ্ঞানযজ্ঞত পূব পশ্চিম উত্তৰ দক্ষিণৰ পৰা বিদুৰ উদ্ধৱ পৰম ভকত বৈষ্ণৱ সন্ত জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ শাস্ত্ৰজ্ঞ বেদজ্ঞ সমস্ত ভক্তবৃন্দ এই বৈকুণ্ঠ ধামত উপবিষ্ট হৈ আসন অলংকৃত কৰিছে। আমি সমস্ত ভক্তবৃন্দৰ চৰণত একেলগে কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ব্ৰজধামৰ গোপিনী স্বৰূপ ভক্তিমাতৃ আই সমস্তত এই পুণ্যতীৰ্থত আহি ভগৱান কৃষ্ণৰ অমৃতময় বাণীবিলাক শ্ৰৱণৰ কাৰণে আহিছে। আমি ভক্তিমাতৃ আই সমস্তকো কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। দেহৰ ভৱিষ্যস্বৰূপ যুৱক যুৱতী ছাত্ৰ ছাত্ৰী সমস্তজনৰ শ্ৰীচৰণত ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আমাক যিজন ভকতে আপোনাসৱৰ চৰণ দৰ্শন কৰাইছে আমি সেই বাপ দুজনকো কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আপোনাসৱ মহামহন্তই ভাগৱতৰ কথাবিলাক জানে। এই মহাভাগৱত 18,000 সংস্কৃত শ্লোকত 335টা অধ্যায় 5,96,000 ইয়াৰ শব্দ আছিল। আৰু এই মহাভাগৱত মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে তেৰাৰ অনুগামীসকলক লৈ কেৱল মাত্ৰ 14,009টা ততোধিক শ্লোকত পদবন্ধ কৰিছে। গতিকে এই মহাভাগৱত সমস্তজনেই পঢ়িব পৰাকৈ স্ত্ৰী ক্ষুদ্ৰ অন্তজাতি তৰুক বুলি পদবন্ধে লিখিলোঁ ভাগৱত বুলি মহেন্দ্ৰ কন্দলীয়ে ইতিমধ্যে কৈ গৈছে। গতিকে এই মহাভাগৱত সমস্তৰে অধিকাৰ বুলি ক'লে ভাগৱতৰ প্ৰথম স্কন্ধতেই কৈছে ইয়ে ৰাম বাক্য কৰ্ণ মন মুখ হৈ আছ ইমানে যাৰ কৃষ্ণৰ ভকতিতে সমস্তৰ অধিকাৰ। বাক্য কৰ্ণ মন আৰু মুখ এই চাৰিটা বস্তু যাৰ ওচৰত আছে সমস্তজনেই ঈশ্বৰৰ কথা ক'বও পাৰিব, শুনিবও পাৰিব আৰু নিজে মনন কৰিবও পাৰিব। গতিকে ভক্তিত জাতি অজাতি বিচাৰ কৰা নহয়। নাহি ভক্তিত জাতি অজাতি বিচাৰ কৃষ্ণ ভক্তি সমস্তৰে অধিকাৰ, সমস্তৰে অধিকাৰ। সেইকাৰণে গীতাত কৃষ্ণই অৰ্জুনক কৈছে যে হে নাৰায়ণ চণ্ডালজন তোমাৰ কেনেকৈ ভকতি কৰিব। তেতিয়া ভগৱান কৃষ্ণই গীতাত কৈছে এই ৰাম মূৰ ভকতৰ কিয় জাত বিচাৰিলা চণ্ডালো পৰ্যন্ত ভজি পাইবা মুকুতি। মোৰ ভকতৰ জাতি নুসুধিবা। চণ্ডালজনো যদি একান্তভাৱে মোক ভক্তি কৰিছে তেওঁ উত্তমৰো উত্তম জাতি বুলি ভাবিবা। আকৌ ব্ৰাহ্মণ হৈ কিনে যদি ঈশ্বৰক নভজে তেওঁ চণ্ডালতকৈও মানে অপবিত্ৰ বুলি ঘোষণা কৰা হৈছে, ভাগৱতত আছে দশমত। গতিকে কৃপালু বাপাই সমস্ত আজি আপোনাক এই যে কৃষ্ণ ভক্তিটো সমস্তজনেই কৰি আছোঁ আপুনি মই এই বৈকুণ্ঠ ধামত সেই যিসকল ভগৱানৰ ভকতি কৰি কৰে সেইসকলকে জাতি বুলি ধৰি লোৱা হয়। কাৰণ চাৰি জাতিৰ পিতা হৈছে ভগৱান কৃষ্ণ। ভগৱন্তৰ মুখৰ পৰা ব্ৰাহ্মণৰ সৃষ্টি হৈছে, বাহুৰ পৰা ক্ষত্ৰিয়ৰ সৃষ্টি হৈছে,
ভগৱন্ত উৰুৰ পৰা বৈশ্যৰ সৃষ্টি হৈছে আৰু ভগৱন্ত চৰণ কমলৰ পৰা শূদ্ৰৰ সৃষ্টি হৈছে। সেইকাৰণে চাৰি জাতিৰ পিতা কোন কোন বোলে কৃষ্ণ, হয়নে বাৰু? গতিকে এই চাৰি জাতিৰ পিতা হৈছে ভগৱান কৃষ্ণ, আৰু যিসকলে ভগৱানৰ ভকতি কৰে তাকে জাতি বুলি কোৱা হৈছে। ভাগৱতত আছে, এই ৰাম হৰিক ভজয় যিটো তাকে বোলে জাতি, হৰিৰ বিমুখ যিটো হেহি হে অজাতি। হৰিক যিজনে ভজে তাক জাতি, আৰু হৰিৰ বিমুখ যিজন হৰিক চিনি পোৱা নাই আজিলৈকে, মানৱী জন্ম পাই ভগৱানৰ ভক্তি কৰা নাই, তেওঁক অজাতি বুলি কৈছে। আৰু জেনেৰেল ভাষাত, সাধাৰণ ভাষাত তাক বৈজাতি বুলি ক'লেও ভুল নহয়। ঔ হৰি ঔ ৰাম। গতিকে আপোনালোক আমি সকলোৱে এতিয়া জাতিত পৰিছোঁ। কি কাৰণে? কাৰণ আমি সকলোৱে ঈশ্বৰক ভক্তি কৰি আছোঁ, হয়নে বাৰু? সেইকাৰণে যিজন মহাপুৰুষৰ কাৰণে আপুনি মই এই গুৰু ভক্তিটো লাভ কৰিছোঁ, কৃষ্ণ ভক্তি লাভ কৰিছোঁ, সেই মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ঋণ আমি খুজিব নোৱাৰোঁ। পাৰিবনে? কোনোবা ঋণ খোজা নাযায়, গুৰু ঋণ খোজা নাযায়। আজি গুৰুজনাৰ কাৰণে আপুনি মই এই নামঘৰ পালোঁ, হয়নে বাৰু? আজি 3 বস্ত্ৰ লৈ আমি ইমান সুন্দৰকৈ আজি ইয়াত বহি ভগৱন্তক ভক্তি কৰাৰ যি মহান ভক্তি কেন্দ্ৰ, এই গুৰুগৃহত বহিছোঁ। গুৰুৰ কৃপাত, কৃষ্ণৰ কৃপাত আপুনি মই লাভ কৰিলোঁ। বাহিৰে ভিতৰে উচ্চ কণ্ঠৰে সেই গুৰুজনাক আপুনি মই এভাগী সংবৰ্ধনা জনাব লাগে। সকলোৱে উচ্চ কণ্ঠৰে ক'ব, গুৰুৰ নাম ল'ব সকলোৱে দেই। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয়। সকলোৱে একেলগে আমি ভাইটি সকলোৱে এভাগী গুৰুজনাক সংবৰ্ধনা জনাম। উচ্চ কণ্ঠেৰে শৰীৰ ৰূপী ব্ৰহ্মাণ্ডটো লৰি যোৱাকৈ ঈশ্বৰৰ নাম ল'ব লাগিব। ঈশ্বৰৰ নাম লওঁতে কেতিয়াও লাজ আৰু ভয় কৰিব নালাগে। সেইকাৰণে মহাপুৰুষ গুৰুজনাই ভাগৱতৰ পদৰ শেষে শেষে লিখিছে, ডাকি বোলা ৰাম ৰাম। হয়নে? আপোনালোক পাইছেনে? ডাকি বোলা ৰাম ৰাম পাইছেনে? আমাৰ গুৰুজনাই লিখিব পাৰিলেহেঁতেন, মনে মনে বোলা ৰাম ৰাম। হয়নে? কিয় লিখা নাই বাৰু? ইয়াৰ ৰহস্যবিলাক আজি ভেদ কৰা হ'ব। তাৰমানে ডাকি ৰাম নাম ল'লে মানে আমাৰ আত্মাটো সাৰ পাই যায়। সেইকাৰণে আমি সকলোৱে ব্ৰহ্মাকে আদি কৰি যিমান জীৱ জগত মায়াৰ শয্যাত ঘুমতি যায় বুলি কৈছে, শুয়ে আছে। আমি প্ৰাৰ্থনা এভাগ গাব নহয়, সকলোৱে গাব দেই, সকলোৱে গাব। এই ব্ৰহ্মা আদি কৰি জীৱ যত, এ ৰাম 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 ৰাম, এ মায়া শয্যা মাজে আছয় ঘুমতি যায়, এ তুমি হে চৈতন্য সনাতন ৰাম 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 ৰাম, হৈ আমি অচেতন নিমুক নাথ জগাই, ৰাম আমি অচেতন নিমুক নাথ জগাই। গতিকে আমি আই মাতৃসকলক কৈছোঁ, মাসকল, আইসকল, ব্ৰহ্মাকে আদি কৰি যিমান জীৱবিলাক বোলে মায়া শয্যাত ঘুমতি যায় বুলি কৈছে, শুয়ে আছে। হয়নে? ব্ৰহ্মাকে আদি কৰি যিমান জীৱবিলাক, ইন্দ্ৰ পুৰন্দৰ নাগ কিন্নৰ বেতাল সকলো জীৱ বোলে মায়াৰ শয্যাত শুয়ে আছে। তেনেহ'লে আমাক কোনে জগাব? আমাক জগোৱা মানুহজন কোন? আমাক কোনে চৈতন্য কৰি ৰাখিছে? হে কৃষ্ণ, তুমি মাত্ৰ চৈতন্য স্বৰূপ, নিত্য শুদ্ধ সত্য জ্ঞান অখণ্ডিত। গতিকে আমাক জগোৱাজন হৈছে ভগৱান কৃষ্ণ, হয়নে বাৰু? গতিকে সেইজনৰ যেতিয়া আশ্ৰয় লয় জীৱবিলাক, তেতিয়া জাগি যায়, আমি আত্মাটো আমাৰ সাৰ পাই যায়। সেইকাৰণে বেদত কৈছে, উৎকৃষ্ট জাগৃত প্ৰাপ্য বাৰাণয়ম, উঠা আৰু জাগা। বোলে ক'ৰ পৰা উঠিবলৈ কৈছে আমাক? বিচনাৰ পৰা উঠিবলৈ কোৱা নাই। এই শৰীৰ ৰূপী ডেড বডিটো, এই ডেড বডিটোৰ পৰা উঠিব কৈছে।
সেইকাৰণে আমি সদায় ৰাতিপুৱা গধূলি প্ৰাৰ্থনা কৰোঁ কিহৰ কাৰণে? আমি নিজকে জগাই ৰাখিম, হয়নে? চৈতন্য কৰি ৰাখিব লাগে। গতিকে কপিল মহাপ্ৰভুৱে মাক দেৱহূতিক কৈছে, মা তুমি সদায় জীয়া মানুহৰ নিচিনা থাকিবলৈ যত্ন কৰিবা। তেতিয়া দেৱহূতিয়ে কৈছে, মই দেখোন জীয়া মানুহে হওঁ, মৰা মানুহ ক'ত দেখিলা তুমি? বোলে নহয় মা, এই পৃথিৱীখনত বোলে জীয়া মানুহতকৈ মৰা মানুহ বেছি, সংখ্যাটো বেছি। তেতিয়া দেৱহূতি প্ৰশ্ন কৰিছে, কোনবিলাক জীয়া মানুহ আৰু কোনবিলাক মৰা মানুহ ক'ব লাগিব, হয়নে বাৰু? তেতিয়া কপিল মহাপ্ৰভুৱে কৈছে, এই ৰাম সাধু সংগে কৃষ্ণ কথা নুশুনে যিটো নৰ, জীৱন্ততে মৰা ইটো জানিবা হামাও। বোলে সাধু সংগে কৃষ্ণ কথা নুশুনে যিটো নৰ, জীৱন্ততে মৰা ইটো জানিবা হা। গতিকে আপুনি মই আজি জীয়া মানুহ হৈ আছো। গতিকে এই যে মহাভাগৱত পুৰাণৰ সূৰ্য 17খন ৰচনা কৰিছে বেদব্যাসে, হয়নে বাৰু? বেদৰ ৰহস্য, বেদান্তৰ তত্ত্বটো বেদব্যাসে নাজানে। পিছত আহি দেৱঋষি নাৰদে ভাগৱতৰ কথাটো ক'লে, 12 স্কন্ধ ভাগৱতৰ কথা যেতিয়া বেদব্যাসে ক'লে, তাৰপিছত বেদব্যাসে আপোনালোক জানে যে উগুল থুগুল মনেৰে মানসিকভাৱে শাৰীৰিকভাৱে অসুস্থ হয় বদৰিকা আশ্ৰমত বহি আছে। 17 পুৰাণ ৰচনাকাৰী, বেদ বিভক্ত কৰি জাতি ধৰ্ম সকলোকে বিলাই দিয়াৰ পিছতো তেওঁৰ মনটো অশান্ত হৈ আছে। বেদব্যাস ভগৱন্তৰে অৱতাৰ আছিল যদিও তেওঁ এনেকুৱা অকৰ্ম কৰাৰ কাৰণে তেওঁৰ মনত অশান্তি আহিল আৰু তেওঁ পগলা নিচিনা হৈ বদৰিকা আশ্ৰমত বহি আছে। এনেতে দেৱঋষি নাৰদ আহিল আৰু নাৰদৰ উপদেশে এই বৈকুণ্ঠৰ কল্পতৰু পুৰাণ সূৰ্য মহাভাগৱত ৰচনা কৰিছে। আৰু যেতিয়া বেদব্যাসে এই মহাভাগৱত ৰচনা কৰিলে, লগে লগে তেওঁৰ হৃদয়ত কৃষ্ণ প্ৰভু ভগৱন্ত অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম ঈশ্বৰ ভগৱান কৃষ্ণক তেওঁ দৰ্শন পালে। একফালে ভক্তি আৰু একফালে মায়া, মায়ায়ে বান্ধন্ত আৰু ভক্তি মাতৃয়ে মেলাবন্ত। গতিকে এই মায়াৰ বন্ধনৰ পৰা তেওঁ মুক্ত হ'ল আৰু তেওঁ পৰম আত্মা ভগৱন্তৰ লগত পৰিচয় হ'ল। গতিকে আমিও বেদব্যাসৰ নিচিনা হৈ আছো বৰ্তমান। কিছু কথা জানো, কিছু কথা নাজানো। আমি এই সংসাৰত থাকি কি কৰিব লাগিব? ৰজা পৰীক্ষিতৰ যেনেকৈ অৱস্থা, আমাৰো তেনেকৈ অৱস্থা হৈ আছে। গতিকে মানুহৰ জন্মটো পোৱাটো বহুত দুৰ্লভ বুলি কৈছে। 84 লক্ষ যোনি অতিক্ৰম কৰাৰ পিছত জীৱই যেতিয়া ভাগৰি যায়, তেতিয়া কৃষ্ণই দয়া কৰি মানুহৰ জন্ম দি দিয়ে যে এইবাৰ মোৰ ভকতি কৰিব নেকি কেনেবাকে এইজন। এইবাৰ সেইকাৰণে নৰতনটো পাইছো। এই নৰতনটো পোৱাটো বহুত দুৰ্লভ বুলি কৈছে। ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে, দুৰ্লভম মনুষ্যম দেহা। কৃষ্ণ কৃষ্ণ ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে, হে দৈত্য শিশুসকল, দুৰ্লভম মনুষ্যম দেহা। মানুহৰ জন্মটো বহুত দুৰ্লভ, পাবলৈ বহুত টান। তদপি অৰ্ধুবম অৰ্থদম, কিন্তু চাবা আকৌ, তদপি মানে কিন্তু, আজি আছে হয়তো কালি নাথাকিবও পাৰে, কচুপাতৰ পানী। কুমাৰো আচৰে প্ৰাগ ধৰ্মানি ভাগৱত, কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। গতিকে 84 লক্ষ যোনি অতিক্ৰম কৰাৰ পিছত জীৱই ভাগৰি যোৱাৰ
ভগৱন্ত দয়া কৰি মানুহৰ জন্মটো দিলে। গতিকে আমি পাঠৰ মাজত সোমাই যাম। পদ মংগলাচৰণত কৈছে মংগল যুগ আচৰণ। বেদব্যাসে ভগৱন্তৰ মংগলাচৰণ লিখিছে। এই মংগল যুগ আচৰণটো হৈছে ভকতৰ আশীৰ্বাদ। ভকতৰ আশীৰ্বাদটো ভগৱান বিচাৰি ফুৰে। সেইকাৰণে ভকতে কি আশীৰ্বাদ দিয়ে? ভগৱানক জয় ৰাম, হে ৰাম তোমাৰ জয় হোক, জয় কৃষ্ণ, হে কৃষ্ণ তোমাৰ জয় হোক। ভকতৰ আশীৰ্বাদটো ভগৱন্ত কিয় বিচাৰি থাকে? কাৰণ ভগৱানে নিজেই কৈছে যে মই বিনে ভকতে নিচিন্তে কিছু আন, ময়ো ভকতৰ বিনে নজানো আর। ভকত সমান সখী অমূৰ আছে কোন, মই মহাভকতৰ ফুৰূপা আছে পাছ। ভকত সমান সখী মোৰ আৰু আছে কোন, মই মহাভকতৰ ফুৰূপ আছে পাছে। গতিকে ভকত আৰু ভগৱন্তৰ মাজত একো পাৰ্থক্য নাই। ব্ৰহ্মা সৰ সলায়ুধ লক্ষ্মী প্ৰিয় জায়া, পৰম সুন্দৰ দেখা ইটো মোৰ কায়া। তাতোতকৈ মই বেছিকৈ ভাল পাওঁ ভকতক। গতিকে সেই ভকত ভগৱন্তৰ যি ভক্তি, জীৱই যদি কেনেবাকে দুইটাৰ ভিতৰত এটাৰো যদি ভক্তি কৰে, ভকতৰো যদি ভক্তি কৰে, তেওঁৰো মুক্তি হ'ব বুলি কৈছে। ভগৱন্ত দশম স্কন্ধতে ইয়াত ঘোষণা কৰিছে, বোলে ভকতক পায়া যিটো অ নকৰে হৰিষ, হাইখাতে কৃষ্ণক পায়া কৰিবে কি ক। বোলে ভকতক পাই কিনি যদি আপোনাক আনন্দ নাই, তেনেহ'লে বোলে ভগৱানক পাই কিনি আপুনি কি কৰিব? বোলে দেখাজনকে যদি আপুনি সেৱা এটা কৰিবলৈ টাইম নাই, সময় নাই, বোলে নেদেখাজনক বোলে আপুনি জানো পাৰি পাৰি আঁঠু লৈ লৈ সেৱা কৰি থাকিলে একো লাভ নহ'ব। কাৰণ কলিযুগত কৃষ্ণ সাকাৰ সগুণ ৰূপে নাথাকো বুলি কৃষ্ণই ইতিমধ্যে উদ্ধৱক কৈছিলে যে হে উদ্ধৱ, যে কলিযুগত মোক তুমি মাত্ৰ দৰ্শন পাবা ভাগৱতত। ভাগৱতত মই প্ৰবিষ্ট হৈ থাকিম। তিৰুধায়ে প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতাৰ নভম, তেম্নয় বাগ্ময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে, সেৱনাথ সৰ্বনাথ পাঠো দৰ্শনে পাপো নাশিনী। ভাগৱততে মোক সদায় লগ পাব বুলি কৈছে। কলিযুগত ভগৱানক ক'ত দৰ্শন পাব? ভাগৱতত পাব, হয়নে? কাৰণ কৃষ্ণই কৈছিলে, উদ্ধৱৰ প্ৰশ্ন, বোলে তদো বিয়োগনে তে ভক্তা কথম স্থাসন্তে ভূতলে। তোমাৰ বিয়োগত তোমাৰ ভকতে তোমাক ক'ত লগ পাব, ক'ত দৰ্শন পাব? তেতিয়া ভগৱানে কৈছে, হে উদ্ধৱ, মই কলিযুগত সম্পূৰ্ণ বলবীৰ্য, মোৰ সমস্ত বৈভৱ মই তিৰোহিত হৈ ভাগৱত সমুদ্ৰত সোমাই যাম। তিৰুধায়ে প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতাৰ নভম। আৰু নভম মানে হৈছে সমুদ্ৰ, এই ভাগৱত। আৰু এই ভাগৱতত কোনোবা যদি সেৱা কৰিব, কোনোবা যদি দৰ্শন কৰিব, কোনোবা যদি শ্ৰৱণ কৰিব, কোনোবা যদি কীৰ্তন কৰিব, কলিযুগত মোক সদায় তেওঁ লগ পাই থাকিব। ভগৱানে ক'ব পাৰিলেহেঁতেন, মই বোলে ভাগৱত বাগ্ময় মূৰ্তিত নাথাকিম, বোলে কোনোবা লৌহাৰ মূৰ্তিত মই প্ৰতিষ্ঠা হৈ যাম বুলি ক'ব পাৰিলেহেঁতেন, হয়নে বাৰু? কোৱা নাই ন? বোলে ক'ৰবাত বোলে মাটিৰ মূৰ্তিত বোলে প্ৰতিষ্ঠা হৈ যাম বুলি ক'ব পাৰিলেহেঁতেন, তাত আপুনি বিচাৰিব পাৰিলেহেঁতেন, হয়নে বাৰু? বোলে মই তাম্ৰ মূৰ্তিত বোলে থাকিম বুলি ক'ব পাৰিলেহেঁতেন, তামৰ মূৰ্তি এটাত মই থাকিম বুলি ক'ব পাৰিলেহেঁতেন, হয়নে? কিন্তু ভগৱানে কি কৈছিলে? কৃষ্ণই কৈছে, কৃষ্ণৰ বাণী, ভগৱানৰ বাণী। ভগৱন্তৰ বাণীটো শিলৰ ৰেখা নিচিনা, যেনেকৈ নাৰদৰ বাণী শিলৰ ৰেখা বুলি ধৰা হয়। কৃষ্ণই সত্য খাই কৈছিলে উদ্ধৱক যে মই ভাগৱত সমুদ্ৰত সোমাই যাম। শব্দময় বিগ্ৰহ, শব্দ ব্ৰহ্ম। এই শব্দ কি হয়? বোলে ব্ৰহ্ম হয়, হয়নে বাৰু? এটা শব্দই আপোনাক কেনেকৈ ক্ৰিয়া কৰিব চাব দেই। ধৰি লওক আপুনি খুব গৰম দিছে, খুব গৰম দিছে ধৰি লওক, আৰু সেই গৰমত আপুনি চাব
পথাৰত আপুনি কাৰোবাৰ বাৰীৰ পৰা বোলে ৰবাব টেঙা দুটা আনিলে, আনাৰ পিছত বোলে ভোট জলকীয়া দি কিনি বোলে ভালকৈ কলপাতত কাটি কিনি ভালকৈ পিটিকা কৰি আছে, কৰি আৰু আপোনাৰ একদম ধুনীয়াকৈ খাই আছে। অকণমান জিভাত অকণমান কিবা টেঙাৰ হেৰিটো আহিছেনে? সেইটো কাৰণে ভাৱহে, চব বস্তুটো ভাৱতে প্ৰতিষ্ঠা হয়। না দেৱ বিদত্তে কাস্তেন পাষাণেন ম্ৰিয়মাণে ভাৱহি সৰ্বত্ৰ ভাৱহি কাৰণ। ভাৱতে সোমাই আছে গোটেই বস্তুটো, ভাৱ জগত। আৰু লগতে এই শব্দটোৱে ক্ৰিয়া কৰে। কাৰোবাক যদি গালি এটা দি দিয়া হয়, তেওঁ গোটেই জীৱনটো আপোনাক নাপাহৰে, লাগিলে মাৰিলে পাহৰি যাব, এক চাপৰ মাৰি দিলে পাহৰি যাব, কিন্তু এটা শব্দ যদি তেওঁক বেয়াকৈ কৈ দিয়া হয়, সি গোটেই জীৱনটো আপোনাক পাহৰিবনে? সেইকাৰণে এই শব্দটোক ব্ৰহ্ম বুলি ধৰা হৈছে। অন্ন ব্ৰহ্ম হয়, শব্দ ব্ৰহ্ম হয়, হয়নে বাৰু? গতিকে এই অন্নৰ দ্বাৰা আপুনি মই সৃষ্টি হৈছোঁ। আমাৰ পিতৃ মাতৃয়ে আহাৰ খাইছিলে বোলে আপুনি মই সৃষ্টি হৈছোঁ, হয়নে? হয়নে? পিতৃ মাতৃ আহাৰৰ পৰা আমি সৃষ্টি হোৱা নাই জানো? পিতৃ মাতৃ আহাৰ খাইছিলে, তাত ৰক্ত হৈছে, মেদ হৈছে, হয়নে বাৰু? বীৰ্য হৈছে, তাৰপিছতে আমি সৃষ্টি হৈছোঁ, হয়নে বাৰু? ঠিক এই শব্দময় বিগ্ৰহত ভগৱন্ত প্ৰতিষ্ঠা হৈছে। সেইকাৰণে এই ভাগৱততে সদায় মোক লগ পাব বুলি কৈছে। আৰু এই ভাগৱত শ্ৰৱণ শব্দ মানে আজি আমাৰ এই শব্দবিলাক যে কাণত সোমাইছে, কৰ্ণ কুহুৰ বুলি কৈছে, কৰ্ণৰ গাত। প্ৰবিষ্টায়ম কৰ্ণে ৰন্ধেনো স্নানং ভাৱো সৰুৰুহম ধুনুতি সমলম কৃষ্ণ সলিলস্য যথা সরত। কর্ণপথে ভকতর হিয়াত প্রবেশী হরি দুর্বাসনা হরে সমস্তর জলর যতেক মল যেহেন হরত কালে স্বভাৱত নিৰ্মল। ভগৱন্ত আমাৰ কৰ্ণপথত সোমাব। কি ৰূপত সোমাব? প্ৰাবিশ্বতী নিধম ভক্তি সূত্ৰ উপনাদ্ধা। ভক্তিৰ সূতাডালত গাঁত খাই ভগৱন্ত আমাৰ শব্দ ব্ৰহ্মৰ যোগেদি হৃদয়ত সোমাব। আৰু হৃদয়ত থকা যিমান কোটি কোটি জনমৰ পাপবিলাক আছে, কৰ্মবন্ধন, এই কৰ্মবন্ধনবিলাক যেতিয়া নাইকিয়া হ'ব, তেতিয়া এই হৃদয়ত যে পৰমাত্মা আছে, ভগৱান আছে, এই কথাটো আপুনি মই উপলব্ধি কৰিব পাৰিম। ভগৱন্ত আপুনি মই ভাবিছোঁ বাহিৰত আছোঁ, বোলে ভগৱন্ত বাহিৰত নাই। গীতাত কৃষ্ণই কৈছে, হে অৰ্জুন, সৰ্বস্ব সাহং হৃদয় সন্নিবিষ্ট, মই সকলোৰ হৃদয়ত আছোঁ। বোলে কম বেছি পৰিমাণে নহয় দেই, বোলে ক'ৰবাত বোলে আমাৰ যোৰহাট ডিষ্ট্ৰিক্টত ঢেকীয়াখোৱা নামঘৰটোত বোলে ভগৱানটো 100% আছে, হয়নে? আৰু বোলে আপোনালোকৰ এইফালে মৃত্যুঞ্জয় নগাঁও মন্দিৰত বোলে ভগৱানটো 100% আছে, হয়নে? আৰু এই বৰনামঘৰৰ ভগৱানটো 20% আছে, এনেকুৱা কোনো কথা নাই। হৰি সৰ্বত্ৰ আছে, ভগৱন্ত সমস্ত জগত বাহিৰে ভিতৰে আছো বুলি কৈছে। কি বুলি কৈছে? এই ৰামা বাহিৰে ভিতৰে জানা সমস্ত ভূততে পৰিপূৰ্ণ ৰূপে আছো মই মহেশ্বৰ। যেন জগতত ব্যাপী আশয় আকাশ হেহি মতে সমস্ততে কৰোঁ প্ৰকাশ। ভগৱানে কি বুলি ক'লে? যে মই সমস্ত প্ৰাণীৰ হৃদয়ত আছো। এই ৰাম সমস্ত প্ৰাণীৰ মই আত্মা অন্তৰ্যামী, শুভাশুভ ফলদাতা সাক্ষী ৰূপে স্বামী। সাক্ষী ৰূপে মই সকলোৰ হৃদয়ত বহি আছো। সেইকাৰণে সেইজন ভগৱন্ত কৃষ্ণক প্ৰথমে আৰাধনা কৰা হৈছে। কি বুলি কৈছে? জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ। মহেশ্বৰ মানে হৈছে মহাযোগ ঈশ্বৰ, যিজন সুপ্ৰিম, তাতকে ওপৰত আৰু কোনো নাই। যিজন স্মিত ইদম এতৈশ্বচিদম, যি সকলোৰ হৃদয়ত আছে, যিজন সৃষ্টি স্থিতি অন্তকাৰী দেৱতা, সেইজন হৈছে ভগৱান কৃষ্ণ। সেইজনকে মহেশ্বৰ বুলি কৈছে। আৰু সেই মহেশ্বৰৰ আজ্ঞা পালন কৰি আছে কোনে কোনে? যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা, হৰি আৰু হৰ। এই তিনিজন দেৱতা ভগৱন্তৰ শৰীৰৰ পৰা, তেওঁ নিজৰ স্বৰূপৰ পৰা তিনিজন দেৱতাক সৃষ্টি কৰিছে। কি কি? ব্ৰহ্মা, হৰি আৰু হৰ। এখন এখন ব্ৰহ্মাণ্ড পৰিচালনাৰ কাৰণে তিনিজন তিনিজন দেৱতাক সৃষ্টি কৰিছে ভগৱান কৃষ্ণ।
কোন কোন? ব্ৰহ্মা, হৰি আৰু হৰ। আৰু এই তিনিজন দেৱতা সদায় আজ্ঞা পালন কৰি থাকে। যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা, হৰি আৰু হৰ। মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ, ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। ভগৱন্ত বিভিন্ন অৱতাৰ ধৰে, হয়নে বাৰু? লীলা অৱতাৰ ধৰে। ভগৱন্তৰ যদিও জন্ম মৃত্যু নাই বুলি কৈছে, নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা। ভগৱন্তই কৈছে যে মোৰ জন্ম আৰু মৰণ নাই, মৃত্যু নাই, তথাপিও ভকতৰ অনুগ্ৰহত, ভকতৰ ৰিকুৱেষ্টত ভগৱন্ত কিন্তু জন্ম ল'বলগীয়াত হয়, হয়নে? অনুগ্ৰহাৰ্থে লোকানাম বিষ্ণু লোকে নমস্কৃতম দৈৱকী অত্তে বসুদেৱয়ত্তে প্ৰাদুৰ্ভূতে মহাযশ। ভগৱন্তৰ যদিও জন্ম মৃত্যু নাই, ভকতৰ অনুগ্ৰহত কিন্তু ভগৱন্ত জন্ম ল'বলগীয়াত হয়। নাহি স্বভাৱত অজময়ী নাহি জন্ম মোৰ, গীতাত কৈছে। ভক্তৰ ইচ্ছায়ে মই হওঁ অৱতাৰ। স্বভাৱতে অজময়, নাহি জন্ম মোৰ, ভক্তৰ ইচ্ছায়ে মই হওঁ অৱতাৰ। গতিকে ভকতৰ কাৰণে মই অৱতাৰ হওঁ। মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম এনেকা বিভিন্ন অৱতাৰ ধৰি মই জন্ম হওঁ, অৱতাৰ হওঁ, হয়নে? কাৰণ আপোনালোক জানে ৰাৱণ নিচিনা মানুহক মাৰিবৰ কাৰণে ভগৱন্ত, ৰাৱণ নিচিনা এটা জীৱক মাৰিবৰ কাৰণে অৱতাৰ নললেও কাম চলিব। ৰাৱণক মাৰিবৰ কাৰণে ভগৱান অৱতাৰ লোৱাৰ কোনো প্ৰয়োজনো নাই, আছে নেকি? ৰাৱণ নিচিনা সামান্য মানুহ এটাক মাৰিবৰ কাৰণে ভগৱন্ত অৱতাৰ, ৰাম অৱতাৰ নহলেও হ'লহেঁতেন। যাৰ বোলে কটাক্ষতে কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃষ্টি হয় বুলি কৈছে। এই ৰাম কটাক্ষত স্ৰজন্ত ব্ৰহ্মাণ্ড কোটি কোটি, এইটো শিৱই কৈছে বোলে কটাক্ষত স্ৰজন্ত ব্ৰহ্মাণ্ড কোটি কোটি, এগোটা ডিম্বৰু মই ৰুদ্ৰ এক গোটি, হয়নে? শিৱই নিজেই কৈছে, ভাগৱত অষ্টম স্কন্ধত আছে যে কটাক্ষতে স্ৰজন্ত ব্ৰহ্মাণ্ড কোটি কোটি, এগোটা ডিম্বৰু মই ৰুদ্ৰ এক গোটি, যাহাৰ অংগত হুয়ে চৰাচৰ বাজ, হেন হৰি মোহিলে আমাৰ কোন লাজ। এইটো শিৱই কৈছে। গতিকে সেইজন পৰমাত্মা ৰাৱণ নিচিনা সামান্য মানুহক মাৰিবৰ কাৰণে অৱতাৰ নললেও হ'লহেঁতেন। এই যে অৱতাৰ হৈছে কিহৰ কাৰণে হৈছে? যদি বৈকুণ্ঠতে ভগৱান সংকল্প কৰি ল'লেহেঁতেন যে ঐ ৰাৱণ তই মৰি থাক বুলি বৈকুণ্ঠতে যদি কৈ দিলেহেঁতেন, তেনেহ'লে ৰাৱণ চেটেপ হৈ গ'লহেঁতেন। হৰি মৰি গ'লহেঁতেন, মৰিলহেঁতেন নাই। কিন্তু ভগৱান আপোনালোকৰ কাৰণে, আমাৰ কাৰণে, যে মই যে মৎস্য অৱতাৰতো আছো, কুৰ্ম অৱতাৰো মোৰ হয়, সমস্ত প্ৰাণীৰ হৃদয়ত যে মই আছো, এই কথাটো আপোনাক মোক উপলব্ধি কৰিবৰ কাৰণে ভগৱান অৱতাৰ হৈছে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে নামঘোষাত লিখিছে, এ পৰম দুৰ্বৈধ্য ঐ আত্মা তত্ত্ব, তাৰ জ্ঞান অৰ্থে হৰি যত, এ লীলা অৱতাৰ ধৰা অহংখাত, তাহান চৰিত্ৰ ক্ষুধা সিন্ধু, তাত ক্ৰীড়া কৰি দিন বন্ধু, চাৰি পুৰুষাৰ্থ তীৰ্ণ সম কৰ। গতিকে ভগৱন্তক আমি অপ্ৰয়াসে লাভ কৰিবৰ কাৰণে আমাক ভগৱন্ত অৱতাৰৰ যোগেদি, লীলা অৱতাৰৰ যোগেদি কথাবিলাক কৈ আছে। গতিকে ভগৱানক আপুনি মই হৃদয়তে লাভ কৰিব পাৰোঁ। বেদসকলে স্তুতি কৰিছে কি বুলি? এই ৰাম হৃদয়ত আছা তুমি, তোমাক নপাবে স্বামী, ভক্তিচাৰী বিষয় লোভত, কণ্ঠতে আছয় মণি, তাক বিস্মৰিয়া মানি, নজানি বিচাৰে বাহিৰত। হৃদয়ত আছা তুমি, তোমাক নপাবে স্বামী, ভক্তিচাৰী বিষয় লোভত, কণ্ঠতে আছয় মণি, তাক বিস্মৰিয়া মানি, নজানি বিচাৰে বাহিৰত।
তুমি যে হৃদয়ত আছা এই কথাটো নজনাৰ কাৰণে মানুহবিলাকে তোমাক বোলে মন্দিৰে মন্দিৰে তীৰ্থই তীৰ্থই মানে বিচাৰি ফুৰিছে, কিন্তু যে মই ভগৱান যে হৃদয়ত আছে এই কথাটো কোনোদিনেই তেওঁ উপলব্ধি কৰিব পৰা নাই। কিহৰ কাৰণে নাই পৰা? কাৰণ তেওঁৰ ভক্তিৰ অভাৱ। ভক্তিৰ অভাৱৰ কাৰণে তেওঁ হৃদয়ত যে ভগৱান আছে এই কথাটো গম নাপায়। এইটো পদ্ম পুৰাণত এটা শ্লোকত আছে যে ইদম তীৰ্থম ভ্ৰমন্তি তামসা জানা আত্মম তীৰ্থম নজানন্তে কথম মুখ্য বাৰাণনা। যেতিয়ালৈকে আত্মতীৰ্থৰ কথাটো গম নাপাব যে আত্মাতে যে কৃষ্ণ আছে, হয়নে বাৰু? সেইকাৰণে মহাপুৰুষ মাধৱদেৱে নামঘোষাত লিখিছে আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষ সততে পায়, নপায় তাংক জানা অবিদ্যা। অবিদ্যা মানে মায়া। আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষ সততে পায়, নপায় তাংক জানা অবিদ্যা। অবিদ্যা নাখিলে সাক্ষাতে কৃষ্ণক পায়, কণ্ঠলগ্ন বস্তুক সাক্ষাৎ। গতিকে কৃপালু বাপাই সমস্ত সেইকাৰণে সেই মৎস্যকূৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। তাৰপিছত কৈছে নমো নমো মধুমূৰ ৰিপু মহাহৰি অন্তজু উত্তম আতি হৈ যাক স্মৰি। সমস্ত জগত উদ্ধাৰক যাৰ নাম, হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম। প্রভু ভগবন্ত ভকতর নবনিধি, হরিক স্মরণে আরম্ভর হৌক সিদ্ধি। পরীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধর, কৃষ্ণর শরণে ভনে কিঙ্কর কৃষ্ণ। ভগবন্ত গুৰুজন নিজকে কিঙ্কৰ বুলি কৈছে। কিঙ্কৰ মানে হৈছে দাস, কিঙ্কৰ মানে হৈছে চাকৰ, হয়নে বাৰু? আশ্চৰ্য বিনোৱা ভাৱ যেতিয়া আমাৰ অসম মুলুকত আহিছিল, আমাৰ অসমৰ দুজন ধৰ্মগুৰুক তেওঁ লগ পাইছিলে। এজন হৈছে মহাপুৰুষ শংকৰদেৱ আৰু এজন হৈছে মহাপুৰুষ মাধৱদেৱ। আৰু যেতিয়া তেওঁ নিজৰ দেশলৈ ঘূৰি গ'ল, উভতিছিল, তেতিয়া সেই ধৰ্মগুৰুসকলক তেওঁ কৈছে যে মই বিশ্বত বহুত ধৰ্মগুৰুক লগ পালোঁ, যে অসমৰ যিজন দুজন গুৰুক লগ পালোঁ, এজনে নিজকে কিঙ্কৰ বুলি কয়, চাকৰ বুলি কয়, দাস বুলি কয়, আৰু এজনে বোলে নিজকে মূৰ সম পাপী লোক নাহিকেহে তিনি লোক বুলি কৈছে। আজিলৈকে বিশ্বৰ কোনো গুৰুৱে নিজকে এনেকুৱা ইমান সেৱাৰ মনোভাৱেৰে কথা বা দাস্য ভক্তিৰে কথাবিলাক নকয়। নিজেই ভগৱান অৱতাৰ হয়। গুৰু কোন হয় বোলে? মহাপুৰুষ শংকৰদেৱে কৃষ্ণই হয়, হয়নে? মহাপুৰুষ মাধৱদেৱে কৈছে নহয়, ত্ৰিভুৱন বন্দন দৈৱকী নন্দন, জুহৰি মাৰল কংখ, জগজন তাৰণ, দেৱ নাৰায়ণ, শংকৰ তাকেৰি অংশ। শংকৰদেৱ কোন হয়? শংকৰদেৱ কোনো জেনেৰেল মানুহ নহয়। শংকৰদেৱ স্বয়ং কৃষ্ণ হয়, হয়নে? কৃষ্ণ আৰু গুৰুৰ মাজত যোনে ভিন্ন ভাৱ দেখে সেইজন নৰকত পৰিব বুলি কৈছে। কোনে কৈছে? মহেন্দ্ৰ কন্দলীয়ে কৈছে যে শংকৰম মনুষ্য বুদ্ধি কুৰ্বন্তি যে নৰাধম। শংকরম মনুষ্য বুদ্ধি কুর্বন্তি যে নরাধম, তে সর্বম নরকম জানতি যাবৎ চন্দ্র দিবাকৰ। যেতিয়ালৈকে চন্দ্ৰ আৰু সূৰ্য পৃথিৱীত থাকিব তেতিয়ালৈকে তেওঁ এবাৰ এবাৰ বোলে পৃথিৱীত জন্ম ল'বলগীয়াত পৰিব বুলি কৈছে, নৰকত পৰিব। গতিকে সেইজন গুৰুৰ কৃপাত আপুনি মই ভাগৱত পালোঁ। কিন্তু সেইজন গুৰুৱে আকৌ কিমান দাস্য ভক্তি কৰিছে চাব। তেওঁ কৈছে কাৰণ মনুষ্য চেষ্টাৰে এই পৃথিৱীত আছিল। গতিকে সেইজন গুৰুৱে কি কৈছে যে পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ, কৃষ্ণৰ চৰণে ভনে কৃষ্ণৰ কিঙ্কৰ। প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহা মুনীন্দ্ৰ মহন্তে। সংক্ষেপে কৰিয়া উধাৰিয়া তাৰহাৰ, শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়া। গতিকে প্ৰভু ভগৱন্ত আজি এই লীলা চৰিত্ৰ অৱতাৰৰ কথাবিলাক দ্বাদশ স্কন্ধলৈকে ইয়াত